নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আপুনিও ডিএমই নন টেকনিকেলত এপ্লাই কৰিছিলে নেকি? তো আপোনালোকে যদি ডিএমই নন টেকনিকেলত এপ্লাই কৰিছিলে তো আপোনালোকৰ কাৰণে এইটো ভিডিঅ' অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো আপোনালোকৰ যিহেতু 9 মাৰ্চ তাৰিখে এক্সামটো অনুষ্ঠিত হ'ব বুলি কৈছে ডিএমই নন টেকনিকেলৰ। তো এক্সামটো অনুষ্ঠিত হোৱাৰ আগতে আপোনালোকৰ যিখন এডমিট কাৰ্ড হয়, এডমিট কাৰ্ডখন আপোনালোকে যিহেতু বহুত কেণ্ডিডেটে আপোনালোকে অপেক্ষা কৰিছে যে আপোনালোকৰ এডমিট কাৰ্ডখন কেতিয়া আহিব। তো তাৰ আগতে আপোনালোকৰ এখন ইম্পৰ্টেণ্ট নটিচ আহিছে। আজি হৈছে 28 ফেব্ৰুৱাৰী। তো আপোনালোকৰ কাৰণে এখন ডিএমই নন টেকনিকেলৰ যিখিনি পোষ্ট আছিলে তাৰ ওপৰত এখন ইম্পৰ্টেণ্ট নটিচ আহিছে। তো আপোনালোকে যদিহে আপোনালোকৰ নটিচখনত কি উল্লেখ কৰিছে সকলোবিলাক তথ্য আপোনালোকে যদি ভালদৰে জানিব বিচাৰে তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব লাগিব। আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কিয়নো যেতিয়া এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ লাভ কৰিব। তো আপোনালোকে যদিহে ফ্ৰেণ্ডছ ডিএমই নন টেকনিকেলত এপ্লাই কৰিছিলে তো আপোনালোকৰ কাৰণে এখন ইম্পৰ্টেণ্ট নটিচ আহিছে আজি। তো যিহেতু আপোনালোকৰ এক্সামটো 9 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছিলে, তো আপোনালোকে বহুত কেণ্ডিডেটে যিহেতু এডমিট কাৰ্ডৰ কাৰণে অপেক্ষা কৰিছে, তো তাৰ আগতে আপোনালোকৰ কাৰণে এখন ইম্পৰ্টেণ্ট নটিচ আহিছে। আৰু নটিচখনত কি উল্লেখ কৰিছে আপোনালোকক জনাইছোঁ যে ইয়াত উল্লেখ কৰিছে যে নটিচখনৰ যিখিনি কেণ্ডিডেট আছে টি ট্ৰাইব বা আপোনালোকে ক'ব পাৰে আদিবাসী কেণ্ডিডেট, যিসকল আদিবাসী আৰু টি ট্ৰাইবৰ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে এই নটিচখন অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো নটিচখনত উল্লেখ কৰিছে যে আপোনালোকৰ যিখিনি টি ট্ৰাইব বা আপোনালোকৰ আদিবাসী কেণ্ডিডেট থাকে তেওঁলোকৰ কাৰণে যিখিনি পোষ্ট ৰিজাৰ্ভেশ্যন থাকে, আপোনালোকে যদিহে এপ্লাই কৰাৰ সময়ত আপোনালোকৰ যিটো ৰিজাৰ্ভেশ্যন আপোনালোকে যদি ৰিজাৰ্ভেশ্যনটো ক্লেইম কৰা নাছিলে তো ফ্ৰেণ্ডছ আপোনালোকৰ কাৰণে এটা সুবিধা হৈছে যে আপোনালোকে এতিয়া আপোনালোকৰ যিটো ৰিজাৰ্ভেশ্যন হয় আদিবাসীৰ, তো আপোনালোকে সেইটো ৰিজাৰ্ভেশ্যনটো আপোনালোকে ক্লেইম কৰিব পাৰিব। তো আপোনালোকে আজি হৈছে 28 ফেব্ৰুৱাৰী, আজিৰে পৰা আপোনালোকে ফ্ৰেণ্ডছ আপোনালোকৰ যিটো ৰিজাৰ্ভেশ্যন হয় ৰিজাৰ্ভেশ্যনটো আপোনালোকে ক্লেইম কৰিব পাৰিব। আৰু ৰিজাৰ্ভেশ্যনৰ আপোনালোকৰ যিটো ক্লেইম কৰা সময় বহুতে কম সময় দিছে, তো আপোনালোকে 3 তাৰিখলৈ মাৰ্চৰ 3 তাৰিখলৈ আপোনালোকৰ ৰিজাৰ্ভেশ্যনটো ক্লেইম কৰিব পাৰিব। আৰু বাকী যিসকল কেণ্ডিডেট আছে OBC, MOBC, ST, SC জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে এই নটিচখন নহয়, কিয়নো যিসকল আদিবাসী কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে এই নটিচখন অতিকৈ গুৰুত্বপূৰ্ণ হয়। গতিকে আপোনালোকে যদি এজন আদিবাসী বা টি ট্ৰাইবৰ কেণ্ডিডেট হয় তো আপোনালোকে অতি সোনকালে গৈ আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে ডিএমই নন টেকনিকেলত য'ত আপোনালোকে এপ্লাই কৰিছিলে তাত গৈ আপোনালোকৰ লগ ইন কৰি উঠি আপোনালোকৰ যিটো ৰিজাৰ্ভেশ্যন হয় ৰিজাৰ্ভেশ্যনটো আপোনালোকে ক্লেইম কৰিব। তাত আপোনালোকৰ অপশ্যন থাকিব আপোনালোকে টি ট্ৰাইব কমিউনিটিৰ হয় নে নহয়, তো আপোনালোকে তাত য়েছ কৰিলে আপোনালোকৰ ৰিজাৰ্ভেশ্যনটো ক্লেইম কৰা হৈ যাব। গতিকে আপোনালোকে অতি চিম্পুলভাৱে আপোনালোকে ক্লেইম কৰিব পাৰিব। তো আপোনালোকে গৈ অতি সোনকালে আপোনালোকৰ যিটো ৰিজাৰ্ভেশ্যনটো ক্লেইম কৰি লওক। গতিকে এইটো আছিল আপোনালোকৰ নটিচখনত এইটো উল্লেখ কৰিছে। আপোনালোকে নিশ্চয় ইনফৰ্মেশ্যনটো গম পালে, যিখিনি আপোনালোকৰ নটিচখনত উল্লেখ কৰিছিলে এইটো আপোনালোকক জনালোঁ। আপোনালোকে যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো আপোনালোকে যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্মেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।